হাই, এইটো মোৰ ছেকেণ্ড ভিডিঅ'। ইয়াৰ আগতে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ হোম টিউশ্যনৰ কেন্দ্ৰ কৰি। আজি আমি আকৌ হোম টিউশ্যনৰ কথা পাতিম। ইয়াৰ আগতে ভিডিঅ'ত কৈছিলোঁ হোম টিউশ্যনৰ কথা অলপ আমি বেছিকৈ আলোচনা কৰিম। এতিয়া অলমষ্ট 12টা বাজিবৰ হ'ল। আজি হোম টিউশ্যনৰ কথা ক'ম যে আমাক হোম টিউশ্যন কিয় দৰকাৰী। হোম টিউশ্যন আমাক বহুত কাৰণত আমাৰ দৰকাৰী হয়। হোম টিউশ্যন মিনছ ইণ্ডিভিজুৱেল টিউশ্যনেই হওক বা গ্ৰুপিং টিউশ্যনেই হওক, মই বেছিকৈ ইণ্ডিভিজুৱেল টিউশ্যনৰ কথাহে মই ইম্পৰ্টেঞ্চ দিম। বহুত ক্ষেত্ৰত আমাৰ বহুত ৰিজন আছে। সেইবোৰ ৰিজনত মই পিছত আৰু এটা ভিডিঅ'ত মই এক্সপ্লেইন কৰিম যে হোৱাট আৰ দ্য ভেৰিয়াছ ৰিজনছ আমাৰ হোম টিউশ্যনৰ কাৰণে দৰকাৰী হৈ আছে। হোম টিউশ্যনৰ কিছুমান ষ্টুডেণ্টে স্কুলত যিবোৰ বস্তু কভাৰ আপ কৰিব নোৱাৰে বা ডিউ টু ভেৰিয়াছ ৰিজনছ কনফিউজনছ লেফ্ট আউট ইন স্কুল, সেই বস্তুবোৰ দূৰ কৰিবৰ কাৰণে, কমপ্লিট কৰিবৰ কাৰণে আমি হোম টিউশ্যনৰ সহায় ল'ব লগা হয়। হোম টিউশ্যনে এজন ষ্টুডেণ্টক নিজৰ ষ্টাডিৰ ক্ষেত্ৰত আগবঢ়াই লোৱাত বহুত হেল্প কৰি আহে। ময়ো সেইটো কামেই কৰি আহিছোঁ। হোম টিউশ্যনত মই ষ্টুডেণ্টক মই কেনেকৈ ডেভেলপ কৰিব পাৰি, নিজৰ ষ্টাডিটো কেনেকৈ আগুৱাই লৈ যাব পাৰি, সেইটোৰ ওপৰত ইম্পৰ্টেঞ্চ দিওঁ। আৰু এই হোম টিউশ্যন মই 14 ইয়াৰ্ছ হ'ল মই হোম টিউশ্যনৰ কৰি আহিছোঁ। এইটো ছেক্টৰত কাম কৰি আহিছোঁ পঢ়া শুনাৰ লগত। ইচ এণ্ড এভৰি ষ্টুডেণ্টৰ লগত মই কাম কৰি আহিছোঁ। সেইবাবে এই হোম টিউশ্যনৰ আমি কেনেকৈ আৰু আগবঢ়াই লৈ যাব পাৰোঁ তাৰ ওপৰত কথা কোৱা হৈছে। আজিকালি আমাৰ বহুতো প্লেটফৰ্ম আছে, অনলাইন প্লেটফৰ্মেই হওক বা অফলাইন প্লেটফৰ্মেই হওক, বহুত হোম টিউশ্যন আছে। কিন্তু বহুত পেৰেণ্টছৰ এটা কনফিউজন থাকি যায় যে আমি কাক চিলেক্ট কৰিম হোম টিউশ্যনৰ বাবে। হয়, সেইটো এটা বৰ ডাঙৰ কুৱেশ্যন হয়। আপুনি কাক চিলেক্ট কৰিব বা কাক আপুনি চুজ কৰিব হোম টিউশ্যনৰ বাবে। হোম টিউশ্যনে বহুত ডিপেণ্ড কৰে এটা ষ্টুডেণ্টৰ কেৰিয়াৰটো আগবঢ়াই লৈ যোৱাত বা ষ্টাডিটো আগবঢ়াই লৈ যোৱাত। কিয়নো হোম টিউশ্যনে ডিপেণ্ড কৰিব যে গোটেই কনচেপ্ট বা গোটেই বেচিকখিনি যদি সৰুতে যদি ভালকৈ শিকোৱা নাযায় বা স্কুলত যদি যিখিনি লেফ্ট আউট হৈ আহিছে, যিখিনি কনফিউজন ৰখি গৈছে, সেইখিনি যদি হোম টিউশ্যনেও যদি কভাৰ আপ কৰিব নোৱাৰে তেনেহ'লে কোনে কৰিব। কেতিয়াবা কি হয়, বহুত ষ্টুডেণ্টে স্কুলতেই কিবা কাৰণত বুজিব নোৱাৰে বা ঘৰতো আহি পেলাই পেৰেণ্টছে সেইখিনি কভাৰ আপ কৰাব নোৱাৰে। ডিউ টু ভেৰিয়াছ ৰিজনছ থাকিব পাৰে। কেতিয়াবা ষ্টুডেণ্টে হয়তো অকণমান শ্ল' বুজি পায়, কেতিয়াবা ষ্টুডেণ্টে হয়তো ৰাইটিঙত শ্ল' হৈ যায় কাৰণে লিখোঁতে বুজি নাপায় বা এনেই লিখি লৈ গুচি আহে নুবুজাকৈ। তো সেইখিনি বস্তুটো কভাৰ আপ হ'ব লাগিব। তো সেইবিলাকৰ কাৰণে হোম টিউশ্যন খুবেই দৰকাৰী। মই যিটো হোম টিউশ্যন কৰি আহিছোঁ, এনেকুৱা নহয় যে মই আজিলৈকে পেৰত যিটো স্কুলত পঢ়াই দিছে সেইটোৱে পঢ়াই দিম, নহয়। আমি এটা হোম টিউশ্যন স্কুলৰ লগত এটা